মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 12 আৱাৰ এনচেষ্টৰ নামৰ পাঠটি আজি আমি চতুৰ্থ নম্বৰ খণ্ডটো আলোচনা কৰোঁ। মই তিনিটা ভিডিঅ' আগবঢ়ালোঁ, প্ৰথম খণ্ড, দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড। ভিডিঅ'সমূহ যদি নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা কমেণ্ট কৰি জনাবা। যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা, আৰু যদি এই ভিডিঅ'টো চাইছা তেতিয়াহ'লে আগৰ ভিডিঅ'সমূহ চাই ল'বা, তেতিয়াহে পাঠটো বুজি পাবা। আজিলৈ আহা আমি চতুৰ্থ খণ্ডত আমি পাঠটোৰ এই অংশকেইটা সামৰি লওঁ। Journey's father began thousands of years ago. Our ancestors, the primitive people, lived in jungles. ঝাৰ্ণাছ চোৱা, এপোষ্ট্ৰপিছ এছ আছে, মানে ৰ বুজায়, এপোষ্ট্ৰপিছ আছে। ঝাৰ্ণাছ, ঝৰ্ণাৰ ফাদাৰ, ঝৰ্ণাৰ দেউতাই বিগান মানে আৰম্ভ কৰিছিল। বিগিনৰ অতীত কালটো বিগান নহয়, BEGIN, বিগিন মানে আৰম্ভ কৰা, আৰু বিগান মানে আৰম্ভ কৰিছিল। অতীত কালত আৰম্ভ কৰিছিল। কি আৰম্ভ কৰিছিল? যে এনচেষ্টৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছিল। অৰ্থাৎ এনচেষ্টৰবোৰ কিনো, কেনেধৰণৰ লোক আছিল তাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছে। থাউজেণ্ডছ, এছ আছে, থাউজেণ্ডছ মানে হাজাৰ, এছ লাগি গৈছে, মানে হাজাৰ হাজাৰ বছৰৰ আগতে, অফ ইয়াৰ্ছ এগো, আগতে, হাজাৰ হাজাৰ বছৰৰ আগতে, ইয়াৰ্ছ মানে বছৰ, হাজাৰ হাজাৰ বছৰবোৰৰ আগতে, অৰ্থাৎ হাজাৰ হাজাৰ বছৰ আগতে। আমাৰ ancestors, আদিম পুৰুষ, অৰ্থাৎ পূৰ্বপুৰুষ। the primitive people, primitive মানে আদিম মানুহবোৰ, lived, live মানে বাস কৰা, live মানে বাস কৰিছিল, lived, lived মানে বাস কৰিছিল। in jungles, হাবিবোৰত। ক'ত বাস কৰিছিল? ঝৰ্ণাৰ দেউতাই ক'বলৈ আৰম্ভ কৰিছিল যে হাজাৰ হাজাৰ বছৰৰ আগতে আমাৰ পূৰ্বপুৰুষ অৰ্থাৎ আদিম মানুহবোৰ জংগলত অৰ্থাৎ হাবিসমূহত বাস কৰিছিল। লাইক আদাৰ এনিমেলছ, দে ইট ফ্ৰুটছ, হাণ্টেড এনিমেলছ এণ্ড কাউড ফিছেছ। লাইক দৰে, আদাৰ অন্য, এনিমেলছ প্ৰাণীবোৰৰ দৰে, অন্য প্ৰাণীবোৰৰ দৰে। চোৱা, ইয়াত এছ আছে, এনিমেলছ আছে, অন্য প্ৰাণীবোৰৰ দৰে। অৰ্থাৎ হাবিসমূহত কি হয়, অন্য প্ৰাণীবোৰে যিদৰে কাম কৰিছিল সেইদৰে আদিম মানুহেও আগতে, আমাৰ পূৰ্বপুৰুষে এইদৰে কাম কৰিছিল। দে ইট, চোৱা, EAT, ইট মানে খোৱা, এট মানে খাইছিল, এট, দে এট, ATE, এট মানে খাইছিল। ফ্ৰুটছ, ফলবোৰ। হাণ্টেড, চিকাৰ কৰিছিল, এনিমেলছ প্ৰাণীবোৰক অৰ্থাৎ জীৱ জন্তুবোৰক, এণ্ড আৰু কাউট, CATCH, কেটছ মানে ধৰা, কাউট মানে ধৰিছিল, ফিছেছ মানে মাছবোৰ। অৰ্থাৎ জীয়াই থাকিবলৈ, আমাৰ পূৰ্বপুৰুষেও জীয়াই থাকিবলৈ অন্য প্ৰাণীৰ দৰে ফল মূল খাইছিল, অন্য প্ৰাণীক চিকাৰ কৰি খাইছিল, আৰু মাছসমূহ ধৰি খাইছিল। ফৰ দেয়াৰ ফুড মানে সিহঁতৰ আহাৰত। কাৰ আহাৰত? এই আমাৰ পূৰ্বপুৰুষৰ আহাৰত। অৰ্থাৎ তেওঁ হাবিত আছিল, হাবিত যেনে অন্য প্ৰাণীবোৰে জীয়াই থাকিবলৈ কি খায়, যে অন্য জীৱ জন্তুক মাৰি খায়, ফল মূল খায়, বান্দৰে ফল মূল খায়, বাঘে অন্য প্ৰাণীক মাৰি খায়, ঠিক তেনেদৰে আমাৰ মানুহেও উভয় ভোজী আছিল,
অৰ্থাৎ সৰ্বভোজী সকলো খাইছিল they could not build houses they সিহঁতে could not so canৰ past tense could can মানে পাৰা could মানে পাৰিছিল কিন্তু could not আছে not লগাই দিলে নোৱাৰিছিল হৈ যায় দেই not লগাই দিলে নোৱাৰিছিল could অকলে পাৰিছিল could not নোৱাৰিছিল build মানে সাজিবলৈ বনাবলৈ houses ঘৰবোৰ plural number আছে ঘৰবোৰ সিহঁতে ঘৰবোৰ বনাবলৈ নাজানিছিল বা নোৱাৰিছিল so they took shelter in caves or under big trees when it rained so গতিকে they সিহঁতে took মানে ধৰিছিল বা লৈছিল হল sheltered মানে হৈছে আশ্ৰয় took sheltered আশ্ৰয় লৈছিল হল take মানে লোৱা took মানে লৈছিল sheltered আশ্ৰয় লৈছিল in caves in মানে ভিতৰত caves মানে গুহাৰ ভিতৰত গুহা কোনবোৰ যেনে পাহাৰৰ ভিতৰত কি থাকে কেতিয়াবা সুৰংগ থাকে সেই সুৰংগবিলাকক caves বুলি কয় তাত কি হয় আমাৰ মানুহবিলাকে তাত কি কৈছিল আশ্ৰয় লৈছিল আৰু বা মানে বা under মানে তলত big trees গছৰ তলত ডাঙৰ গছৰ তলত কি কৰিছিল আশ্ৰয় লৈছিল when যেতিয়া it rain বৰষুণ দিছিল when মানে যেতিয়া it rain বৰষুণ দিছিল আগৰ গতিকে আমাৰ মানুহবিলাকে যেতিয়া বৰষুণ দিছিল তেতিয়া আশ্ৰয় লৈছিল গুহাৰ ভিতৰত আৰু ডাঙৰ গছৰ তলত আশ্ৰয় লৈছিল they move from one place to another in search of food they সিহঁতে move move মানে গতি কৰা move মানে গতি কৰিছিল from পৰা one place এখন ঠাইৰ পৰা to another অন্য ঠাইলৈ অৰ্থাৎ এটা ঠাইৰ পৰা অন্য ঠাইলৈ in search মানে বিচাৰি ফুৰা in search বিচাৰি ফুৰিছিল of food সিহঁতৰ আহাৰসমূহ অৰ্থাৎ সিহঁতৰ আহাৰসমূহ বিচাৰি সিহঁতে এখন ঠাইৰ পৰা অন্য ঠাইলৈ গতি কৰিছিল অৰ্থাৎ গৈছিল I cannot believe that মই can মানে পাৰা cannot নোৱাৰো believe মই বিশ্বাস কৰিব নোৱাৰো cannot believe মানে বিশ্বাস কৰিব নোৱাৰো that সেইটো মই সেইটো বিশ্বাস কৰিব নোৱাৰো কৈছে কোনে কৈছে এতিয়া চোৱা ঝৰ্ণা said with eyes wide open ঝৰ্ণা said ঝৰ্ণাই কৈছিল say মানে কোৱা say মানে কোৱা said মানে কৈছিল ঝৰ্ণাই কৈছিল with eyes wide মানে চকু ডাঙৰ ডাঙৰকৈ খুলি কৈছিল তেওঁ কি বুলি কৈছিল যে মই এইটো বিশ্বাস কৰিবই নোৱাৰো এনেদৰে কৈছিল open eyed মানে তেওঁৰ চকুটো খুলি ডাঙৰ ডাঙৰকৈ খুলি হল her father smiled and said it's true her father মানে তাইৰ father মানে দেউতাই তাইৰ দেউতাই smiled হাঁহিছিল and said আৰু কৈছিল তেওঁৰ দেউতাই কি কৰিছিল হাঁহিছিল smile মানে হাঁহা smile মানে হাঁহিছিল ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে দেই হাঁহিছিল আৰু কৈছিল it's true এইটোৱে সত্য it is true মানে it's true কন্টেক্সচুৱেলত আছে it is apostrophe s কৈছে ৰ বুজোৱা নাই দেই ইয়াত is বুজাইছে it is মানে it's true এইটোৱে সত্য do you know what is the difference between animals and humans do you know যেতিয়া do to আগত লাগে তেতিয়া প্ৰশ্ন বুজায় দেই যিকোনো বাক্যৰ আগত যেতিয়া do লাগি যাব তেতিয়া কি হ'ব হি প্ৰশ্ন কৰা বুজাব do you know no মানে জানা you মানে তুমি জানানে what কি is the difference
ডিফাৰেণ্ট মানে পাৰ্থক্য কি পাৰ্থক্য বিটুইন মাজত এনিমেলছ প্ৰাণীবোৰৰ বা জীৱ জন্তুবোৰৰ এণ্ড হিউমেনছ আৰু মানুহৰ অৰ্থাৎ মানৱ আৰু জীৱ জন্তুৰ মাজত কি পাৰ্থক্য তুমি জানানে এইদৰে প্ৰশ্ন কৰিছে ইটছ ইণ্টেলিজেন্স এণ্ড অলছো টু এবিলিটি টু থিংক ইটছ ইণ্টেলিজেন্ট অৰ্থাৎ বুদ্ধিৰ বাবে বা চিন্তা শক্তিৰ বাবে ইণ্টেলিজেন্ট মানে বুদ্ধি অলছো আৰু টু এবিলিটি সক্ষমতা বা দক্ষতা টু থিংক চিন্তা কৰাৰ দক্ষতা আৰু বুদ্ধিৰ বাবে ইহঁতৰ দুটাৰ মাজত কি আছে পাৰ্থক্য আছে অৰ্থাৎ মানুহৰ চিন্তা কৰাৰ দক্ষতাটো বেছি হ'ল আৰু মানুহবোৰ বৰ বুদ্ধিয় অৰ্থাৎ মগজৰ বৰ শক্তিশালী ইহঁত দুটাৰ পাৰ্থক্য কি পালো ইটছ ইণ্টেলিজেন্স অৰ্থাৎ ইহঁতৰ কি বুদ্ধিৰ বাবে অলছো আৰু এবিলিটি টু থিংক আৰু চিন্তা কৰাৰ দক্ষতাৰ বাবে বা সক্ষমতাৰ বাবে হ'ল মানুহৰ চিন্তা কৰা আৰু বুদ্ধি বৰ বেছি এই দুটাই পাৰ্থক্য আছে হিউমেন আৰু এনিমেলছৰ মাজত Those primitive people gradually learned a lot of things from the environment. Those primitive people মানে আদিম মানুহ সেইবোৰ those মানে সেইবোৰ অৰ্থাৎ ডেটৰ ফুল নাম্বাৰটো those হয় মানে সেইবোৰ আদিম মানুহৰ গ্ৰেজুৱেলি মানে ক্ৰমান্বয়ে বা লাহে লাহে লাৰ্ণড শিকিছিল a lot of things বহু কথা শিকিছিল থিংছটো কথা বুজিছে বহু কথা শিকিছিল ফ্ৰম পৰা দা এনভাইৰনমেণ্ট মানে প্ৰকৃতিৰ পৰা সেইবোৰ আদিম মানুহে প্ৰকৃতিৰ পৰা লাহে লাহে বহু কথা শিকিছিল আজি ইয়াতে ৰাখোঁ ভিডিঅ'টো দীঘল হ'ব গতিকে অলপ আমি বুজি যাম যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা মাজে মাজে দুই এটা কোৱাত অসুবিধা হয় তালৈ লক্ষ্য নাৰাখি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু আগলৈ এই ধৰণৰ ভিডিঅ' তোমালোকক দি যাম যদি তোমালোকৰ মৰম চেনেহ এইদৰে পাই থাকক আজিলৈ হ'ব ইয়াতে এৰো বাই